Hello, namaskar, what's up and welcome to my another vlog. So guys, আজি গৈ আছো মই চালাং। তো কত কি কৰো কি নকৰো তো আপোনালোক দেখাম বুলি ভাবিছো। তো হিয়ে গাইস, তো যাই আছো মই আমাৰ ভাই লগত। তো ইখনে দি আছো আজি। তো চাই থাকিব গাইস এনলকে। তো হিয়ে গাইস, তো যাই থাকো। তো গাইস লাম্পাৰা চেৰালো। তো এতিয়া বকো পাম আৰু অলপ পাছত মানে ৰাস্তাবিলাক ধুনীয়া লগাইছে। ফল লাইন এবাৰ 2 দিন পিছত আৰু মানে যেতিয়া ফুল চল ৰুব তেতিয়া আৰু বহুত ভাল লগা হ'ব ৰাস্তাবিলাক। এনেকৈ অলপ বহুতখিনি ভাল লগাইছে, খালি বিয়াখিনিত অলপ বেয়া লাগে আৰু। তো গাইছ ইফালে হাহিম পাৰ হ'লোঁ, হাহিম পাৰ হৈ কিনে এতিয়া আঠিয়াবাৰী পালোঁ। মানে এতিয়া উজাই আছোঁ আৰু আপত মানে ইমান টাৰ্ণিং গাইছ। তো এনেকৈ গৈ আছোঁ দুই ভাই। তো সিয়ে ইফালে চাওক আগত বম বম তামোল বাগান আৰু ৰাস্তা সৰু এইখিনি অলপ তাৰমানে সেনেকৈ এতিয়া যাই আছোঁ আৰু আজি যোৱাৰ কথা নাছিলে। তো তথাপিও মানে ওলালোঁ, মানে বেলেগ প্লেনিং আছিলে। তো এই প্লেনিংগিলা মিছ কৰি দিলোঁ, আজি বেলেগ হ'ল আজি প্লেনিংটো। তো আজি গৈ আছোঁ, ক'ত যাই আছোঁ তো আপোনালোকক নিশ্চয় এনলৈকে দেখাম। তো চাই থাকিব আৰু ইমান ধুনীয়া গাইছ, তো চাই থাকক। তো গাইছ ইয়াত এটাৰ কাৰণে ভাল লাগে, মানে গাড়ী চাড়ী ইমান নচলে ইফালে, মানে গাড়ী আহা কম। তো সেইকাৰণে মানে ভাল লাগি আছে। খালি কি বুলি কয় টাৰ্ণিং বহুত, মানে অলপ কষ্ট হয় টাৰ্ণিঙত, মানে ইমান টাৰ্ণিং হ'লে অলপ বেছি প্ৰব্লেম হয় আৰু চলাৰ কাৰণে। তো সেয়ে তো এতিয়া যাওঁ এতিয়া। তো গাইছ ফাইনেলি পাই গ'লোঁ আমি ৰেণ্ট। তো এতিয়া কিবা এটা খাই যাওঁ ইয়াতে। তো কি খাওঁ তো আপোনালোকক দেখাম। তো সেয়ে তো চাই থাকিব। এইখন হ'ল টিকটমানি দোকান। তো টিকটমানি দোকানখন সোমাইছোঁ। তো কি পায় কি নাপায় তো চাওঁ সুধি। কি আছে খাৱা? কি আছে? দশনিয়া মানে কি আছিলা? সেইফালে যাব। তো গাইছ কি অৰ্ডাৰ দিছে নাজানো। তো সকলো চব দেখাই আছোঁ কি আহে, মানে সাঁচি দি গৈছে বৰ্ডিগাই। তো গাইছ ইয়ে হ'ল ৰিন্দৰ টাউন, মানে ধুনীয়া আৰু পৰিৱেশটো ভাল লাগে। ইফালৰ গাড়ীবিলাকো মজা, মানে মডিফাই। বলেৰ'খন চাওক গাইছ কি ধুনীয়া, আৰু ধুনীয়া লাগে আৰু পৰিৱেশবিলাক, মানে লেতেৰা নহয়। তো গাইছ আহি গ'ল আমাৰ খানা। কি বস্তু দিছে মাংস? আমাৰ তাতে কিমান পালো ইয়াতে দিছে মানে 1 পিচ গাইছ, লোকেল মুৰ্গী একদম ধুনীয়াকৈ খাওঁ আৰু। এতিয়া যাওঁ চালাঙলৈকে। তো চাই থাকিলে হ'ল। খালো দে নাকি ঠিক আছে। নাকি পুৰা। তো গাইছ ফাইনেলি পাই গ'লো শ্বিলং, কি বুলি কয় কি আছিল ৰিংডিম চালাঙত গৈ আছোঁ। তো সিয়ে তো এতিয়া পাই গ'লো আমি ৰিংডিম চালাং। তো এনেকৈ যাই আছোঁ আৰু। তো মানে ইয়াতে আহিছিলোঁ আমি। তো এতিয়া যাই আছোঁ, মানে ক'ত কেনেকুৱা কোনখিনিত যাই আছোঁ তো সেইখিনি দেখাম আৰু ৰাস্তাত একো ভিডিঅ' নকৰিলোঁ। তো ডাইৰেক্ট আহিলোঁ, তাৰমানে দেৰি হৈছে অলপ সেইকাৰণে। তো ইয়াতে গাইছ মানে ইফালে ৰাস্তাটো সৰু, মানে মেইন চালাংখিনি আপোনালোকক নেদেখালোঁ। তাৰমানে চালাঙৰ পৰা অলপ ভিতৰত আহিব লাগে, 17 কিলোমিটাৰ ভিতৰত আহিব লাগে। তো তাতে আহিছোঁ। তো চাই থাকক এনেলৈকে সেই গাইছ। আৰু বটে ক'ত বহিছে চাওক একদম ধুনীয়া কৰি। তো গাইছ ইফালে আহি গ'লোঁ আমি ৰিংডিম, মানে পাই গ'লোঁ একদম মেইন ডেষ্টিনেশ্যন। মানে আজি হ'ল বজাৰ ৰিংডিমত, শনিবাৰে বজাৰ হয় ধুনীয়াকৈ, মানে বজাৰ এইগিলা গোটাই বকো এইটো চাইডৰে মানুহ, বজাৰত অহা মানুহ এইখিনি হ'ল গোটাই গাৰো মানুহ। মানে ধুনীয়া আৰু জেগাবিলাক ভাল লাগে। এয়ে আৰু গাইছ মানে ৰিংডিমৰ পৰিৱেশ, মানে চালাঙৰ এইটো দ্বীপ মামা। আৰু ইফালে নেকি আগে আগে যাই আছে সিহঁতৰ ৰুমটো ইয়াতে, মানে এইখিনি ৰুম এটা আছে সিহঁতে লোৱা। তো
তো গাইজ ফাইনেলি মোৰ ডেষ্টিনেশ্যন মানে আহি পাই গ'লোঁ মানে তেতিয়া আপোনালোকক কৈছিলোঁ হ'লে ক'ত যাই আছিলোঁ মানে কি কি জেগাটোৰ নাম আছিলে চালাং কি নাম আছিল চালাং ৰিংডিমত আহিছোঁ মানে কয়লাখনিত তো কয়লাখনিত মানে আহি মাথা নষ্ট এইগিলা আমাক দেখাবলৈ আমিতো এইগিলাখন কৰি পোৱা নাই না তো সেয়ে ভাবিছোঁ মানে আপোনালোক দেখাৰ কাৰণে আহিলোঁ মানে বেলেগ একো নাই মানে আমি আপোনালোক দেখাৰ কাৰণেহে আহিছোঁ জাষ্ট আমি বিজনেছ কৰিব অহা নাই এই গাইছ এই এনেকৈ চাওক এইগিলা শিলবিলাক পৰিছে বাই চান্স এইগিলা ইমান টাইট শিল নহয় এনেই ভাঙি যায় চাওক এইগিলা এনেই ওলাই যায় বাই চান্স যদি পুৰি যায় চেছ গাইছ কয়লা এইবিলাকে এই নেকি কয়লাবিলাক থাকে আঙাৰা কয়লা কেনেকুৱা মেহনত বে গাইছ তো গাইছ যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাৰিব আজিলৈ মানে চ' থেংক ইউ গাইছ বাই বাই